আপোনালোকৰ চেনেলৰ যোগেদি আমি লাহৰীঘাট সমষ্টিৰ বাকী হিচাপে মই 4টা মণ্ডল সমিতিৰ হৈ মাননীয় মন্ত্ৰী মহোদয়ক উষ্ম আদৰণি জনাইছোঁ। আৰু এটা কথা আপোনালোকে জানে, লাহৰীঘাট সমষ্টিৰ ভাগ স্বাধীন হোৱাৰ পিছৰে পৰা 70 বছৰ ধৰি লাহৰীঘাটত এটা দলেই ৰাজত্ব কৰি আহিছে। কেইবাটা টাৰ্ম তেওঁলোকে শাসনভাৰ ল'লে, 50 বছৰ শাসনভাৰ ল'লে, 10 বছৰ বিজেপি শাসনভাৰ আৰু 10 বছৰ AGP আছিল। কিন্তু 50 বছৰে অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হৈছিল আৰু ইয়াত এজন বলিষ্ঠ কেবিনেট মিনিষ্টাৰ আছিল। আৰু এটা পৰিয়ালে 47 বছৰতে শাসনভাৰ ল'লে, শোষণ কৰিলে লাহৰীঘাটবাসীক একদম দুপে মানে নদী গৰাখহনীয়াৰ পৰা আদি কৰি বিভিন্ন সমস্যাত সংখ্যালঘু সমস্যা দৰ দিওঁ বুলি কয়, কিন্তু সংখ্যালঘুসকলৰ মানে মাটি পট্টাৰ ক্ষেত্ৰতে হওক, স্থায়ী সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক, বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু পদক্ষেপ নল'লে। যাৰ বাবে আজি সমগ্ৰ অসমৰ লগতে লাহৰীঘাটবাসী ৰাইজে এইবাৰ এটা পৰিৱৰ্তনকামী ৰাইজ হিচাপে পৰিৱৰ্তনশীল হৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত উন্নয়নৰ পক্ষত থাকি এইবাৰ ৰাইজে ভোট দিব বুলি আমি আশাবাদী। আৰু আপোনালোকে জানে যে এই 2-4 দিনত এটা ট্ৰেণ্ড চলি আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীৰ বিৰুদ্ধে যি ভুৱা অভিযোগ, 5খন ইছলামিক ৰাষ্ট্ৰৰ যি মানে ভুৱা পাছপোৰ্ট ব্যৱসায়ৰ ক্ষেত্ৰত যি মানে মিথ্যাচাৰ আশ্ৰয় লৈছে, কেৱল ভয়ত কম্পমান হৈছে। তেওঁলোকে জানে যে অসমত পুনৰবাৰ NDA মিত্ৰজোঁটৰ বিজেপি নেতৃত্বত 100খন আসন লৈ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব হ'বলৈ গৈ আছে, সেয়া নিশ্চিত। আনন্দত আৰু দুখী আৰু আজি AGP আৰু BJP মিত্ৰজোঁট আৰু খলিল দাদাক টিকেট দিয়াৰ কাৰণে দুখী হৈছোঁ। আজি বহুত লোক দেখিব পাইছোঁ। আমাৰ যিখিনি অনুষ্ঠানত বস্তু বাহিনী আৰু অৰুণোদয় আৰু মহিলা উদ্যান আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ দিছে, সেইকাৰণে ৰাইজ সন্তুষ্ট হৈ পেলাই নিজেই আহিছে। আমাৰ জয়ন্ত মল্লা ছাৰ অহাৰ কাৰণে নিজে উজি আহিছে। আৰু বহুতকেইটা যে আমি সুখী হৈ কওঁ যে ৰাইজক আজি যে আমাক বিফলক যে ভোট এটাও নাযায়, আমাৰ AGP খলিল দাক যে ভোটটো সুন্দৰকৈ ৰাইজে আমাক দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।